সো ফ্ৰেণ্ডছ SCRT DLEDৰ যিটো থাৰ্ড ৰাউণ্ড অৰ্থাৎ ছেকেণ্ড ফেজৰ কাউন্সেলিং যোৱাকালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে আশা কৰোঁ নিশ্চয়কৈ সকলোৱে কৰিছে, যিসকলে মডিফাই কৰিব বিচাৰিছে মডিফাই কৰিছে আৰু যিসকলে কৰা নাই অতি সোনকালে কৰি ল'ব, কিয়নো আজি আবেলি 3:30 বজাত কিন্তু ইয়াৰ টাইমটো মানে লিংকটো আপোনালোকৰ ইয়াতে ক্লোজ হৈ থাকিব। সো ইয়াতে চাওক কোনসকলে কৰিব নোৱাৰিব ইনষ্ট্ৰাকশ্যনত কৈ দিয়া হৈছে ফলোইং কেণ্ডিডেট আৰ নট এলিজিবল টু পাৰ্টিচিপেট ইন দ্য অনলাইন কাউন্সেলিং ৰিভিজন মডিফিকেশ্যনৰ ক্ষেত্ৰত। সো ইয়াতে চাব পাৰি কেণ্ডিডেট হু হেভ বিন ৰিজেক্টেড ফৰ এডমিশ্যন, মানে ইয়াতে যিসকল কেণ্ডিডেটে ধৰক ইয়াতে কিবা কাৰণত ৰিজেক্ট হৈ গৈছে এডমিশ্যনৰ ক্ষেত্ৰত। তাৰপিছত ইয়াতে কেণ্ডিডেট হু ৱে এলটেড ইন ৰাউণ্ড 1 এণ্ড ৰাউণ্ড 2 ফৰ এডমিশ্যন ইন গভৰ্ণমেণ্ট ইনষ্টিটিউট বাট ডিড নট ৰিপৰ্ট ফৰ এডমিশ্যন। ধৰক যিসকলে প্ৰথম ৰাউণ্ড নাইবা ছেকেণ্ড ৰাউণ্ডত ইয়াতে এলটমেণ্ট পাইছিলে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে টাইম মতে এডমিশ্যনটো লোৱা নাই, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কাউন্সেলিংটো কৰিব নোৱাৰিব, তেওঁলোকৰ ইয়াতে কেঞ্চেলে হৈ গৈছে। যিসকলে প্ৰাইভেটত লোৱা নাছিলে তেওঁলোকে বাৰু কৰিব পাৰিব, কিন্তু গভৰ্ণমেণ্টত ছিট পোৱাৰ পিছতো যদিও কোনোবা কেণ্ডিডেটে এডমিশ্যন লোৱা নাই তেওঁলোকে কিন্তু এই কাউন্সেলিংটো কৰিব নোৱাৰিব। ইয়াতে ষ্টেপ বাই ষ্টেপ কাউন্সেলিং আৰু বা মডিফাই বা ৰিভিজন কৰাৰ প্ৰচেছটো আপোনালোকৰ মাজত ভিডিঅ' যোৱাকালি দিয়া হৈছে। যদিহে আপোনালোকে এতিয়ালৈকে চোৱা নাই ভিডিঅ'টো নিশ্চয়কৈ আগত চাই ল'ব আৰু অতি সোনকালে ৰিভিজন বা মডিফিকেশ্যনটো কৰি দিব যদিহে কৰিব বিচাৰিছে, কিয়নো কিছু সময় পিছতে আজি 3:30 বজাত আপোনালোকৰ ইয়াতে লিংকটো ক্লোজ হৈ যাব। বৰ্তমানলৈকে লিংকটো এক্টিভ হৈ আছে, অতি সোনকালে কৰি দিব।